নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীৰ অন্য এটা ভিডিঅ' ক্লাছলৈ আন্তৰিক স্বাগতম জনাইছোঁ। এই ভিডিঅ' ক্লাছটোত আমি তোমালোকৰ লগত আলোচনা কৰিম ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ। এই পাঠটোৰ তোমালোকৰ পাঠভিত্তিক যিখন নতুন তোমালোকৰ আপডেটেড ভাৰ্জনৰ কিতাপ আহিছিলে সেই কিতাপখনৰ যিমানখিনি প্ৰশ্ন আছে পাঠভিত্তিক প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ তোমালোকক আজি এইটো ক্লাছত এক্সপ্লেইন কৰা হ'ব। আৰু ক্লাছটো মেক্সিমাম 1 আৱাৰ হ'ব, 1 ঘণ্টাৰ হ'ব। গতিকে 1 আৱাৰ তোমালোকে ক্লাছটো সম্পূৰ্ণ শেষলৈকে ভালধৰণে কৰিবা। তোমালোকৰ ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ এই পাঠটোৰ বহুত কনচেপ্ট তোমালোকৰ আজিৰ এইটো ক্লাছতে ক্লিয়াৰ হৈ যাব। অ'কে, চ' ফাৰ্ষ্ট অফ অল তোমালোকক কেইটামান অতি চমু উত্তৰৰ প্ৰশ্ন দিছে আৰু প্ৰশ্নকেইটা ইয়াত ইংৰাজী আৰু অসমীয়া দুইটা মিডিয়ামতে আছে। গতিকে তোমালোকৰ কোনোবা যদি চেবাৰ ষ্টুডেণ্টে ক্লাছটো পালা তেনেহ'লে তোমালোকে এক্সপ্লেনেশ্যনটো আছামিছত লৈ আনচাৰখিনি তোমালোকে ইংৰাজীত নোট কৰি ল'বা। অল ৰাইট, তো 1 নম্বৰ কুৱেশ্যনটো হৈছে যে কি ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? এই প্ৰশ্নটো আমাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয় আৰু তোমালোকক ইয়াত এইটো মানে MCQ টাইপো দিব পাৰে যে কি ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল, ইয়েৰ দি দিব, ডেট দি দিব। তোমালোকে জানিব লাগিব যে কি ইয়াণ্ডাবু সন্ধি 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে হৈছিল, হয়নে? তেতিয়াহে তোমালোকে তাৰ আনচাৰ লিখিব পাৰিবা। চ' সেইটো কাৰণে তোমালোকে যিকোনো এটা টপিক একেবাৰে ক্লিয়াৰকৈ পঢ়িব লাগিব। ক্লিয়াৰকৈ পঢ়িলেহে তোমালোকে পাৰিবা। এইডোখৰতে যদি আৰু এটা MCQ দিয়ে যে কি ইয়াণ্ডাবু সন্ধি কাৰ মাজত হৈছিল? কাৰ মাজত হৈছিল ইয়াণ্ডাবু সন্ধি? ব্ৰিটিছসকল আৰু বাৰ্মিজসকল, মানে ব্ৰিটিছসকল আৰু মান সেনাৰ মাজত ইয়াণ্ডাবু ট্ৰিটি হৈছিল, ইয়াণ্ডাবু সন্ধি হৈছিলে, হয়নে? গতিকে এনেকুৱা ধৰণে যদি তোমালোকে এটা ষ্ট্ৰাকচাৰ ৱাইজত যদি তোমালোকে কথাবিলাক যদি চোৱা নতুবা পঢ়া তেনেহ'লে আৰামছে তোমালোকৰ যিখন পেপাৰ আহিব পেপাৰখন তোমালোকে সম্পূৰ্ণৰূপে কৰিব পাৰিবা। বাট মাত্ৰ নোটছখিনিৰ ওপৰত ভৰসা নাৰাখিবা, তোমালোকে বস্তুটো বুজিব ট্ৰাই কৰা। আমিতো অলৰেডি তোমালোকক বুজাই আহিছোঁ কথাখিনি, হয়নে? অল ৰাইট, 2 নম্বৰ কুৱেশ্যনটো হৈছে কোম্পানীৰ আমোল বুলিলে কোনটো সময়ক বুজোৱা হয়? এই সময়টো তোমালোকে মনত ৰখাবা 1826 চনৰ পৰা 1858 চনলৈকে। অ'কে, 1826 পৰা 1858 চনলৈকে এই যিটো সময়, এই মাজৰ যিটো সময়, এই সময়টোক কোম্পানীৰ আমোল বুলি কোৱা হয়। এইটো আমোদ হৈ আছে কিন্তু এইটো আমোদ নহয়, এইটো আমোল হ'ব লাগিছিলে। অ'কে, কোম্পানীৰ আমোল বুলি কোৱা হয়। কোম্পানীৰ আমোলৰ সময় এই বুলি কেতিয়াৰ পৰা কেতিয়ালৈকে কোৱা হয়? 1826 পৰা 1858লৈকে। তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ ভাৰতবৰ্ষৰ যি শাসন, মানে যি ব্ৰিটিছ কোম্পানী চৰকাৰ আছিল সেই চৰকাৰৰ পৰা ভাৰতবৰ্ষৰ যি এডমিনিষ্ট্ৰেশ্যন বা ভাৰতবৰ্ষৰ যি পাৱাৰ, সেই পাৱাৰ ব্ৰিটিছ পাৰ্লিয়ামেণ্টত গুচি যায়। বুজি পালা? চ' সেইটো কাৰণে এইটো কোম্পানী আমোলৰ সময় বুলি কোৱা হয়। আৰু ভাইটি ভণ্টিসকল, ইয়াত মই ব্ৰিটিছ পাৰ্লিয়ামেণ্ট বুলি কোৱাৰ লগে লগে ইয়াত মানে ইংলেণ্ডৰ সেইটো সময়ত ইংলেণ্ডৰ ৰাণী আছিলে, গম পাইছেনে? সেই ব্ৰিটিছ ক্ৰাউনৰ আণ্ডাৰত গ'লগৈ। তো সেইটো কথাকে মই ইয়াত তোমালোকক বুজাইছোঁ। অ'কে, নেক্সট কুৱেশ্যনটো ডিছকাশ্যন নকৰাৰ আগতে ভাইটি ভণ্টিসকল, তোমালোকে যদি সমাজ বিজ্ঞানৰ দৰে বিষয়সমূহ টান পোৱা আৰু যদি তোমালোকে ঘৰতে বহি সমাজ বিজ্ঞানৰ দৰে বিষয়সমূহ যদি পঢ়িবলৈ বিচৰা তেনেহ'লে অনুগ্ৰহ কৰি তোমালোকে আমাক যোগাযোগ কৰা। আমি তোমালোকক সমাজ বিজ্ঞানৰ প্ৰত্যেকটো পাঠ ভাল ধৰণে অসমীয়াত পঢ়াই দিয়াৰ লগতে পাঠৰ ভিতৰৰ প্ৰশ্ন, অনুশীলনীৰ প্ৰশ্ন লগতে তোমালোকক MCQখিনিলৈকে আমাৰ ফালৰ পৰা তোমালোকক আমি হেল্প কৰিম। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন ভিত্তিত পঢ়িবলৈ বিচৰা সমাজ অধ্যয়ন নতুবা বাকী ছাবজেক্টটো যদি তোমালোকে পঢ়িবলৈ বিচৰা, ঘৰৰ মা দেউতাৰ পাৰ্মিশ্যন লোৱাৰ পিছত আমালৈ তোমালোকে ফোন কৰা। ইয়াত যিটো হোৱাটছএপ নম্বৰ আছে ফোন কৰিব পাৰা নতুবা মেছেজ কৰিব পাৰা। আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তোমালোকে আমাৰ ফালৰ পৰা অনলাইন মাধ্যমত ঘৰতে বহি সমাজ বিজ্ঞান নতুবা বাকী যিটো ছাবজেক্টত এডমিশ্যন কৰিবা সেই ছাবজেক্টটো সম্পূৰ্ণৰূপে পঢ়িব পাৰিবা। অধিক জানিবলৈ আমাক তোমালোকে হোৱাটছএপত যোগাযোগ কৰিব পাৰা। নেক্সট কুৱেশ্যনটো মন কৰা 3 নম্বৰটো যে অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল? ইয়েৰটো মনত ৰখাবা। ইয়েৰটো হৈছে 1837। 1837 চনত অসমত ব্ৰিটিছসকলে কি কৰিছিলে? অসমীয়া ভাষাৰ সলনি যিটো আমাৰ অফিচিয়েল লেংগুৱেজ, সেই অফিচিয়েল লেংগুৱেজটো অসমীয়াৰ সলনি পিনে অসমীয়া ভাষাটোৰ পৰা সলনি কৰি বাংলা ভাষাৰ প্ৰচলন কৰিছিলে, গম পাইছানে? তাৰ পৰৱৰ্তী পৰ্যায়ত ভাষা আন্দোলন হৈছিলে, বিভিন্ন ধৰণৰ আন্দোলন হৈছিলে আৰু আন্দোলনৰ পৰৱৰ্তী পৰ্যায়ত পুনৰ বাংলাটোৰ ঠাইত অসমীয়া ভাষাটো সিহঁতি এজ এ অফিচিয়েল লেংগুৱেজ হিচাপে সিহঁতি প্ৰচলন কৰিছিলে। অ'কে, বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া আৰম্ভ হয়? উত্তৰত লিখিবা যে বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন 1873 চনত হৈছিলে। নেক্সট কুৱেশ্যনটো মন কৰা, অৰুণোদয় কাকতৰ প্ৰথম সম্পাদক কোন আছিল? ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত MCQ টাইপো আহিব পাৰে। কিনাৰতে এনেকুৱা ধৰণে এটা ষ্টাৰ মাৰ্ক দিবা যে অৰুণোদয় যিখন বাতৰি কাকত আছিলে সেই বাতৰি কাকতৰ প্ৰথম সম্পাদক আছিল ডক্টৰ নাথান ব্ৰাউন। অ'কে, ইয়াত তোমালোকে ডক্টৰ লিখো বুলি ক'লেও পাৰা নতুবা নিলিখো বুলি ক'লেও পাৰা। মেইনলি তোমালোকে মনত ৰখাবা যে নাথান ব্ৰাউন আছিল অৰুণোদয়, যিখন অসমৰ প্ৰথম বাতৰি কাকত অৰুণোদয়, এই অৰুণোদয় কাকতৰ সম্পাদক আছিল, প্ৰথম সম্পাদক আছিল। বুজি পাইছা? নেক্সট কুৱেশ্যন,
অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম কি আছিল এই প্ৰশ্নটো বহুত বেছি ইম্পৰ্টেণ্ট হয় এগেইন এইটো প্ৰশ্ন তোমালোকৰ এমসিকিউ টাইপ আহিব পাৰে এটা এমসিকিউ টাইপ কেনেকৈ আহিব যে অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ কি আছিল চাৰিটা অপচন দি দিব তোমালোকেতো জানিব লাগিব ন যে অসমৰ মানে যি অসম যে ছাত্ৰ সন্মিলন আছিলে সেই অসম ছাত্ৰ সন্মিলনৰ যিখন মুখপত্ৰখনৰ নাম আছিলে মিলন হয়নে নেক্সট কুৱেশ্যন ৰাইট সভাসমূহৰ মুখ্য উদ্দেশ্য কি আছিল ৰাইট সভাসমূহৰ মুখ্য উদ্দেশ্য আছিল গেজিং কৰ বন্ধ কৰা মাটিৰ খাজানা হ্ৰাস কৰা আৰু পূববংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা এটা পূববংগ বুলি কোৱাৰ লগে লগে বৰ্তমান আমি কাক বুজাইছো জানানে বাৰু বৰ্তমান আমি যিখনক বাংলাদেশ বুলি কওঁ সেই বাংলাদেশখনকেই আগতে পূববংগ বুলি কোৱা গৈছিলে বাংলাদেশ মানে পাৰ্টিশনৰ পৰৱৰ্তী সময়তেতো বাংলাদেশৰ সৃষ্টি হৈছে হয়নে তাৰ আগতেতো গোটেইখন ভাৰতবৰ্ষতে পৰিছিলে গোটেই এখন বিশাল বংগ প্ৰদেশত পৰিছিলে হয়নে এইখিনি কথা আমি অলৰেডি আলোচনা কৰি আহিছো তোমালোকৰ যিসকল ছাত্ৰ বন্ধুৱে সেইখিনি নোচোৱাকে মাত্ৰ কুৱেশ্যন আনসাৰটো ফিলে জাম্প কৰিছা তোমালোকে কাইন্ডলি আগৰ ক্লাছ এটা চাই আহিবা নহলে তোমালোকৰ কথাবিলাক বুজি পোৱাত অসুবিধা হ'ব সদৌ অসম ৰাইট সভাৰ কেতিয়া গঠন হৈছিলে 1933 ইয়েটো মনত ৰাখিবা 1933 আহোম সভাৰ সম্পাদক কোন আছিল আহোম সভাৰ সম্পাদক আছিল তোমাৰ পদ্মনাথ গোহাঁই বৰুৱা এইবিলাক খুবেই শৰ্ট প্ৰশ্ন এইখিনি তোমালোকে মনত ৰাখিবা পৰীক্ষাত এমসিকিউ টাইপত মানে এনেকুৱা বিলাক কমন পৰি যায় যোৰহাট সাৰ্বজনিক সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল যোৰহাট সাৰ্বজনিক সভা জগন্নাথ বৰুৱাৰ নেতৃত্বত 1884 চনত গঠন হৈছিল ইয়েটো মনত ৰাখিবা 1884 ওকে 1884 1884 চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত কাৰ নেতৃত্বত বুলি সুধিছে নহয় গতিকে এই ব্যক্তিজনৰ নাম আমি মনত ৰাখম জগন্নাথ বৰুৱা এখেতৰ নেতৃত্বত যোৰহাট সাৰ্বজনিক সভাৰ গঠন কৰা গৈছিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক কোন আছিল এই প্ৰশ্নটো বহুত ষ্টুডেণ্টে ভুল কৰে দেই এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে যে কি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম যিজন সভাপতি সেই সভাপতি আছিল কুলধৰ চলিহা আৰু সম্পাদক আছিল নবীন চন্দ্ৰ বৰদলৈ কোন আছিল মনত ৰাখিবা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আছিল কুলধৰ চলিহা আৰু সম্পাদক আছিল নবীন চন্দ্ৰ বৰদলৈ নেক্সট কুৱেশ্যন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমজন সভাপতিৰ নাম কি এইটো প্ৰশ্নৰ উত্তৰ লিখিবা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমজন সভাপতিৰ নাম হৈছে বিষ্ণুৰাম মেধি হয়নে নামটো মনত ৰাখিবা বিষ্ণুৰাম মেধি নেক্সট কুৱেশ্যন অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল আৰু বৰ্তমান সময়ত আমি প্ৰধানমন্ত্ৰী বুলি কওঁ নে মুখ্যমন্ত্ৰী বুলি কওঁ বাৰু বৰ্তমান সময়ত আমি কওঁ মুখ্যমন্ত্ৰী হয়নে তো অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ এটা গোপীনাথ বৰদলৈক এইটো বাবে লোকপ্ৰিয় বুলি কোৱা হয় কিয়নো তেখেত জনসাধাৰণৰ মাজত খুবেই পপুলাৰ আছিল মানে খুবেই জনপ্ৰিয় আছিল সেইটো কাৰণে গোপীনাথ বৰদলৈ নামটো লোৱাৰ আগতে তেখেতৰ নামটো লোৱাৰ আগতে আমি আগত লোকপ্ৰিয় শব্দটো লগাই লওঁ মানে গম পাইছা লোকপ্ৰিয় শব্দটো ব্যৱহাৰ কৰোঁ অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী মানে বৰ্তমানৰ মুখ্যমন্ত্ৰী এনেকুৱা ধৰণে ব্ৰেকেট ক্লোজ কৰিবা বৰ্তমানৰ মুখ্যমন্ত্ৰী মানে আগতে প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিলে তো অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ নেক্সট কুৱেশ্যন অসমত স্থাপিত হোৱা প্ৰথমখন জাতীয় অনুষ্ঠান কি উত্তৰত লিখিবা অসমত স্থাপিত হোৱা প্ৰথমখন জাতীয় অনুষ্ঠান হৈছে তিলক সোঁৱৰণী স্কুলেই হৈছে অসমত স্থাপিত হোৱা প্ৰথমখন জাতীয় অনুষ্ঠান হয়নে প্ৰশ্নবিলাক খুবেই ইজি হয় তোমালোকে যদি অলপমান ফোকাস দিয়া তেনেহলে তোমালোকে আনসাৰবিলাক আৰামছে বুজি পাই যাবা অলৰাইট নেক্সট কুৱেশ্যনটো মন কৰা যে কুশল কোঁৱৰক কি অপৰাধত ফাঁচি দিয়া হৈছিল কুশল কোঁৱৰ আমি তেখেতৰ কথা পঢ়ি আহিছো হয়নে কুশল কোঁৱৰত বৰপথাৰত তেখেতে ৰেল বগুৱাই দিছিল গম পাইছানে বৰপথাৰত ব্ৰিটিছৰ যিসমূহ ৰেল লাইন আছিল সেই ৰেল লাইনসমূহৰ পৰা মানে ৰেল লাইন যিবিলাক থাকে ন সেইবিলাক অঁতৰাই পিনে ৰেল বাগৰাই দিছিল গম পালানে বাৰু তো সেই যিটো অপৰাধ যে বৰপথাৰৰ ৰেল বগৰুৱাৰ অপৰাধত নতুবা অভিযোগত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিলে হয়নে ওকে গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল কেতিয়া স্থাপন কৰা গৈছিল গুৱাহাটী বিশ্ববিদ্যালয়ক 1948 26 জানুৱাৰী ইয়াৰ কেইটা মনত ৰখাবা ইয়াত বহুত বেছি এক্সপ্লেনেশ্যনৰ প্ৰয়োজন নাই অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া নামাঙ্কিত হয় প্ৰায় তোমাৰ 1947 চনৰ 3 নৱেম্বৰ তাৰিখে অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে নামাঙ্কিত কৰা হয় নেক্সট কুৱেশ্যন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হয় 1960 চনৰ 20 ছেপ্টেম্বৰৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়
আনুষ্ঠানিকভাৱে আৰম্ভ হৈছিলে তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন চলাই আছা আৰু যদি তোমালোকে পাৰ্চনেল গাইডেন্স বিচৰা অসমীয়া সাবজেক্টত হওক লাগে বেলেগ সাবজেক্টত হওক লাগে তেনেহলে তোমালোকে আমাৰ ফলৰ পৰা যদি ইচ্ছা কৰা পঢ়িবলৈ পাৰিবা তোমালোকে আমাৰ লগত যদি জয়েন হৈ লোৱা আমি আহিব কোনখিনি কমন পৰিব তাৰ কোৱেশ্চন আনসাৰ বিলাক কেনেকৈ লিখিব লাগিব আমি সকলোখিনি কথা আমি গাইড কৰি দিম ইয়াৰ কাৰণে তোমালোকে এই নম্বৰটোত ফোন এটা কৰা নতুবা ডেসক্ৰিপচনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমি তোমালোকক নিজে যোগাযোগ কৰি লম